বিটিআৰ নিৰ্বাচনী ফলাফলক লৈ আন এক বিগ আপডেট আহি পৰিছে বিজেপিয়ে দখল কৰিবলৈ সক্ষম হৈছে 25 নম্বৰ বাগানপাৰা সমষ্টি 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰেখাৰাণী দাস বড়ো বিজয় হোৱাৰ খবৰ আহি পৰিছে লৈছে এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ জয় লাভৰ খবৰ আহি পৰিছে বিটিআৰ নিৰ্বাচনৰ ফলাফলৰে বিগ আপডেট আহি পৰিছে বিজেপি প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৱে জয় লাভ কৰিছে 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীক হৰুৱাই জয় লাভ কৰিছে ৰেখাৰাণী দাস বড়োৱে ইউপিপিএলৰ প্ৰাৰ্থীয়ে হুচৰীয়া পৰাজয় সন্মুখীন হ'বলগা হৈছে বিজেপিৰ প্ৰাৰ্থীৰ সন্মুখত 1500ৰো অধিক ভোটত জয় লাভ কৰিছে ৰেখাৰাণী দাস বড়োৱে এয়া বিগ আপডেট আমি পুনৰ জনাইছো এই মুহূৰ্তত টাইম 8 বিগ ব্ৰেকিং প্ৰতিটো মুহূৰ্ততে এতিয়া দেখিবলৈ পোৱা গৈছে বিটিআৰ নিৰ্বাচনী ফলাফলক লৈ ব্যাপক উৎকণ্ঠা ইতিমধ্যে 6টাকৈ সমষ্টিৰ ফলাফল ঘোষণা কৰা হৈছে 6টা সমষ্টিৰ ভিতৰতে 16 নম্বৰ নিচিমা পৰিষদীয় সমষ্টি হৰিসিঙা সমষ্টি বিপিএফৰ দখলত আৰু একেধৰণে বিজনীৰ 17 নম্বৰ সবাইজাৰ সমষ্টিটো বিপিএফৰ প্ৰাৰ্থীৰ জয়লাভ 3টাকৈ সমষ্টিত বিজেপিৰ প্ৰাৰ্থীৰ জয়লাভৰ পিছতে দেৱৰগাঁও সমষ্টিটো হাগ্ৰামা মহিলাৰী জয়লাভেৰে 4টাকৈ সমষ্টিত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে বিপিএফে আৰু ইয়াৰ বিপৰীতে ইউপিপিএলে বৰ্তমান মুহূৰ্তলৈকে মাত্ৰ এটা সমষ্টিতে দখল কৰিবলৈ সক্ষম হৈছে 18 নম্বৰ মানাহ চেৰফাং সমষ্টিতহে ইউপিপিএলৰ প্ৰাৰ্থীগৰাকীয়ে দখল কৰিবলৈ সক্ষম হৈছে দৰঙাজুলি পৰিষদীয় সমষ্টিটো বিজেপিৰ প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰীৰ জয়লাভ আৰু মুহূৰ্তত আমি পুনৰ জনাইছো এয়া দেখিবলৈ পোৱা গৈছে ব্যাপক আনন্দ উল্লাস বিজেপিৰ প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৰ বিজয়ৰ পিছতে ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে এতিয়া চাৰিওফালে আৰু আমি পুনৰ জনাইছো প্ৰতিটো মুহূৰ্তৰে শেহতীয়া আপডেট আমি আপোনালোকৰ বাবে লৈ আহিছো বিটিআৰ নিৰ্বাচনৰ ফলাফল ঘোষণা কৰিবলৈ কেইবাটাও প্ৰান্তৰ ফলাফল ঘোষণা কৰিবলৈ এতিয়াও যেটো বহু সময় বাকি আছে আৰু তাৰ মাজতে এয়া ডাঙৰ খবৰ আহি পৰিছে 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিত বিজেপিৰ প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৰ জয়লাভ ইউপিপিএলৰ প্ৰাৰ্থীক পৰাস্ত কৰি 1500 ভোটত জয়লাভ কৰিবলৈ সক্ষম হৈছে ৰেখাৰাণী দাস বড়োৱে আৰু জয়ী হোৱাৰ পিছতে মন্তব্য আগবঢ়াইছে ভোটাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে বিজেপিৰ প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৱে আৰু এতিয়া বিটিআৰত দেখিবলৈ পোৱা গৈছে কেৱল মাত্ৰ বিপিএফৰ পতাকা উৰিছে আৰু তাৰ মাজতে ইউপিপিএলে কোনোমতে এটা সমষ্টি দখল কৰিছে আৰু বিজেপিয়ে বৰ্তমান মুহূৰ্তলৈকে দুটা সমষ্টি দখল কৰাৰ তথ্য পোহৰলৈ আহিছে বিপিএফৰ প্ৰাৰ্থী জেমছ বসুমতাৰীৰ জয়লাভ এয়া 16 নম্বৰ নিচিমা পৰিষদীয় সমষ্টিত হৰিসিঙা সমষ্টিত বিপিএফৰ প্ৰাৰ্থীৰ জয়লাভ বিপিএফৰ ত্ৰিদীপ দৈমাৰীৰ জয়লাভৰ খবৰ বিজনীৰ 17 নম্বৰ সবাইজাৰ সমষ্টিত বিপিএফৰ প্ৰাৰ্থী ধীৰাজ বৰগয়াৰীয়ে জয়লাভ কৰিছে ইউপিপিএলৰ প্ৰাৰ্থী হুচৰীয়াভাৱে পৰাজয় বৰণ কৰিবলগীয়া হৈছে 17 নম্বৰ সবাইজাৰ সমষ্টিত দেৱৰগাঁও সমষ্টিত হাগ্ৰামা মহিলাৰীৰ জয়লাভ 28112টা ভোটত খাম্পা বৰগয়াৰীক পৰাস্ত কৰি দেৱৰগাঁও সমষ্টিত আগবাঢ়িলে হাগ্ৰামা মহিলাৰী আৰু 18 নম্বৰ মানাহ চেৰফাং সমষ্টিত ইউপিপিএলৰ প্ৰাৰ্থী ধনঞ্জয় বসুমতাৰীৰ জয়লাভ বিপিএফৰ প্ৰাৰ্থী জাংগিলা খাজুৱাৰী পৰাস্ত কৰি মানাহ চেৰফাং সমষ্টিত আগবাঢ়িলে ইউপিপিএল প্ৰাৰ্থী আৰু দৰঙাজুলি পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী বিজিত গৌৰা নাৰ্জাৰী জয়লাভৰ পিছতে এইবাৰ 25 নম্বৰ বাগানপাৰা সমষ্টিত দেখিবলৈ পোৱা গৈছে বিজেপিৰ প্ৰাৰ্থী ৰেখাৰাণী দাস বড়োৱে বিজয় সাব্যস্ত কৰিছে বিজেপিৰ প্ৰাৰ্থীগৰাকীৰ বিজয়ৰ পিছতে এতিয়া চাৰিওফালে আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে ফুলাম গামোচাৰে আদৰণি জনাইছে এইগৰাকী নৱনিৰ্বাচিত বিজেপিৰ প্ৰাৰ্থী 25 নম্বৰ বাগানপাৰা পৰিষদীয় সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী হৈছে ৰেখাৰাণী দাস বড়ো এবাৰ 1500ৰো অধিক ভোটত জয় লাভ কৰিছে ৰেখাৰাণী দাস বড়োৱে বিপিএফ আৰু ইউপিপিএলক পৰাস্ত কৰি ৰেখাৰাণী দাস বড়ো আগবাঢ়িছে বিজেপিৰ প্ৰাৰ্থী এগৰাকী আৰু বিজেপিৰ প্ৰাৰ্থী ৰেখাৰাণী দাস বড়ো জয় লাভৰ পিছতে ব্যাপক আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে আৰু মুঠত যদি মন্তব্য আছে ৰেখাৰাণী দাস বড়োৰ জয় লাভৰ পিছতে ভোটাৰক কৃতজ্ঞতা জ্ঞাপন কৰিছে গতিকে মন্তব্য যদি আছে আমি মন্তব্য আগবঢ়াবলৈ চেষ্টা কৰিম বাগানপাৰাবাসী ৰাইজলৈ মোৰ আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জনাইছো যে তেওঁলোকে মোক সমৰ্থন জনালে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জনাইছো কিন্তু দ্বিতীয়ত প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5খন জিলাত অহৰ্নিশে
সংগঠন সুদৃঢ় কৰি তুলিছিল। ৰাইজক তেখেতে সম অধিকাৰ দিয়াৰ কথা কৈছিল, সম মৰ্যাদা দিয়াৰ কথা কৈছিল, তেখেতে জাতি মাটি ভেটিৰ কথা কৈছিল। আৰু সেইভাবেই এতিয়া ৰাইজে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিছে। নাটকীয়ভাৱে আপুনি বাগানপাৰালৈ আহিছিল, ভাবা নাছিল আপুনি কোনোদিনে ইলেকশ্যন খেলিম বুলি, তাৰপিছত আহিলে মুখ্যমন্ত্ৰী আপোনাৰ ওপৰত আস্থা পালে। আপুনি ঠিকেই কৈছে, এই নিৰ্বাচন খেলাটো মোৰ কাৰণে এটা অপ্ৰত্যাশিত আছিল। দললৈ নিৰ্ণয়ক মই সন্মান জনাইছিলো আৰু মই তেওঁক সকলো দিলীপ শইকীয়াকে ধৰি সকলো নেতা কৰ্মীয়ে ইয়াত পৰিণতভাৱে আমাক সহায় কৰিলে। মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ আশীৰ্বাদ আছিল আৰু মুখ্যমন্ত্ৰীয়ে মনে প্ৰাণে বিচাৰিছিল যে মই বাগানপাৰাত ইলেকশ্যন খেলিব লাগে আৰু জিকিব লাগে আৰু ৰাইজৰ সেৱাত ব্ৰতী হ'ব লাগে। বিধানসভা নিৰ্বাচন, বিটিআৰৰ নিৰ্বাচন, পাৰ্থক্য কি দেখাব লাগে? বিটিআৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ মাজত বহুত পাৰ্থক্য, মানে আকাশ পাতাল পাৰ্থক্য, ভাবিব নোৱাৰা ধৰণৰ পাৰ্থক্য। আৰু 22 বছৰে মই যিটো দেখিলো, তেওঁলোকে যিমান কাম কৰিব লাগিছিল সিমান কাম কৰিব নোৱাৰিলে, সেয়া তেওঁলোকৰ ব্যৰ্থতা। আৰু আহি থকা দিনবিলাকত আমি কাম কৰিম, বহুত পাৰ্থক্য। বিধানসভাৰ লগত মানে আপোনাৰ বিটিচি নিৰ্বাচন নিমিলে। এই নিৰ্বাচনত তয়াময়া নিৰ্বাচন, যি তয়াময়া নিৰ্বাচন বুলি কোৱা হয়, বিটিচি নিৰ্বাচন সঁচাকৈয়ে তয়াময়া নিৰ্বাচন নিমিলে। আৰু আদৰ্শগত নিৰ্বাচনতকৈও ইয়াত বেলেগ ধৰণৰ নিৰ্বাচন। কেনেকুৱা অনুভৱ? বাগানপাৰাত সংখ্যালঘুসকলৰ প্ৰতি আমাৰ সদায় বিজেপি হৈ আপোনালোকে কাম কৰিছিল আৰু তেওঁলোকে বিজেপিৰ প্ৰতি এটা আস্থা পোষণ কৰিছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি তেওঁলোকৰ অগাধ বিশ্বাস আছিল। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিক তেখেতসকলে ভোটদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। বাগানপাৰাবাসী ৰাইজলে মই আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জনাইছো যে তেওঁলোকে মোক সমৰ্থন জনালে। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জনাইছো। কিন্তু বিটিআৰত প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5খন জিলাত অহৰ্নিশে সংগঠন সুদৃঢ় কৰি তুলিছিল। ৰাইজক তেখেতে সম অধিকাৰ দিয়াৰ কথা কৈছিল, সম মৰ্যাদা দিয়াৰ কথা কৈছিল, তেখেতে জাতি মাটি ভেটিৰ কথা কৈছিল। আৰু সেইভাবেই এতিয়া ৰাইজে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিছে। নাটকীয়ভাৱে আপুনি বাগানপাৰালৈ আহিছিল, ভাবা নাছিল আপুনি কোনোদিনে ইলেকশ্যন খেলিম বুলি, তাৰপিছত আহিলে মুখ্যমন্ত্ৰী আপোনাৰ ওপৰত আস্থা পালে। আপুনি ঠিকেই কৈছে, এই নিৰ্বাচন খেলাটো মোৰ কাৰণে এটা অপ্ৰত্যাশিত আছিল। দললৈ নিৰ্ণয়ক মই সন্মান জনাইছিলো আৰু মই তেওঁক সকলো দিলীপ শইকীয়াকে ধৰি সকলো নেতা কৰ্মীয়ে ইয়াত পৰিণতভাৱে আমাক সহায় কৰিলে। মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ আশীৰ্বাদ আছিল আৰু মুখ্যমন্ত্ৰীয়ে মনে প্ৰাণে বিচাৰিছিল যে মই বাগানপাৰাত ইলেকশ্যন খেলিব লাগে আৰু জিকিব লাগে আৰু ৰাইজৰ সেৱাত ব্ৰতী হ'ব লাগে। বিধানসভা নিৰ্বাচন, বিটিআৰৰ নিৰ্বাচন, পাৰ্থক্য কি দেখাব লাগে? বিটিআৰ নিৰ্বাচন আৰু বিধানসভা নিৰ্বাচনৰ মাজত বহুত পাৰ্থক্য, মানে আকাশ পাতাল পাৰ্থক্য, ভাবিব নোৱাৰা ধৰণৰ পাৰ্থক্য। আৰু 22 বছৰে মই যিটো দেখিলো, তেওঁলোকে যিমান কাম কৰিব লাগিছিল সিমান কাম কৰিব নোৱাৰিলে, সেয়া তেওঁলোকৰ ব্যৰ্থতা। আৰু আহি থকা দিনবিলাকত আমি কাম কৰিম, বহুত পাৰ্থক্য। বিধানসভাৰ লগত মানে আপোনাৰ বিটিচি নিৰ্বাচন নিমিলে। এই নিৰ্বাচনত তয়াময়া নিৰ্বাচন, যি তয়াময়া নিৰ্বাচন বুলি কোৱা হয়, বিটিচি নিৰ্বাচন সঁচাকৈয়ে তয়াময়া নিৰ্বাচন নিমিলে। আৰু আদৰ্শগত নিৰ্বাচনতকৈও ইয়াত বেলেগ ধৰণৰ নিৰ্বাচন। কেনেকুৱা অনুভৱ? বাগানপাৰাত সংখ্যালঘুসকলৰ প্ৰতি আমাৰ সদায় বিজেপি হৈ আপোনালোকে কাম কৰিছিল আৰু তেওঁলোকে বিজেপিৰ প্ৰতি এটা আস্থা পোষণ কৰিছিল আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰতি তেওঁলোকৰ অগাধ বিশ্বাস আছিল। আৰু সেইকাৰণে ভাৰতীয় জনতা পাৰ্টিক তেখেতসকলে ভোটদান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে। বাগানপাৰাবাসী ৰাইজলে মই আন্তৰিক শ্ৰদ্ধা ধন্যবাদ জনাইছো যে তেওঁলোকে মোক সমৰ্থন জনালে। ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা, ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি ডাঙৰীয়া, অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই আন্তৰিক ধন্যবাদৰ কৃতজ্ঞতা জনাইছো। কিন্তু বিটিআৰত প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই 5খন জিলাত অহৰ্নিশে সংগঠন সুদৃঢ় কৰি তুলিছিল। ৰাইজক তেখেতে সম অধিকাৰ দিয়াৰ কথা কৈছিল, সম মৰ্যাদা দিয়াৰ কথা কৈছিল, তেখেতে জাতি মাটি ভেটিৰ কথা কৈছিল। আৰু সেইভাবেই এতিয়া ৰাইজে ভাৰতীয় জনতা পাৰ্টিক সমৰ্থন কৰিছে। নাটকীয়ভাৱে আপুনি বাগানপাৰালৈ আহিছিল, ভাবা নাছিল আপুনি কোনোদিনে ইলেকশ্যন খেলিম বুলি, তাৰপিছত আহিলে মুখ্যমন্ত্ৰী আপোনাৰ ওপৰত আস্থা পালে। আপুনি ঠিকেই কৈছে, এই নিৰ্বাচন খেলাটো মোৰ কাৰণে এটা অপ্ৰত্যাশিত আছিল। দললৈ নিৰ্ণয়ক মই সন্মান জনাইছিলো আৰু মই তেওঁক সকলো দিলীপ শইকীয়াকে ধৰি সকলো নেতা কৰ্মীয়ে ইয়াত পৰিণতভাৱে আমাক সহায় কৰিলে। মুখ্যমন্ত্ৰীৰ সম্পূৰ্ণ আশীৰ্বাদ আছিল আৰু মুখ্যমন্ত্ৰীয়ে মনে প্ৰাণে বিচাৰিছিল
যে মই বাগানবাৰী ইলেকশ্যন খেলিব লাগে আৰু জিকিব লাগে আৰু ৰাইজৰ সেৱাত ব্ৰতী হ'ব লাগে। বিধানসভা নিৰ্বাচন, বিটিআৰৰ নিৰ্বাচন পাৰ্থক্য কি দেখাব লাগে? বিটিআৰৰ নিৰ্বাচন আৰু বিধানসভাৰ নিৰ্বাচনৰ মাজত বহুত পাৰ্থক্য, মানে আকাশ পাতাল পাৰ্থক্য, ভাবিব নোৱাৰা ধৰণৰ পাৰ্থক্য। আৰু 22 বছৰে মই যিটো দেখিলোঁ, তেওঁলোকে যিমান কাম কৰিব লাগিছিল সিমান কাম কৰিব নোৱাৰিলে, সেয়া তেওঁলোকৰ ব্যৰ্থতা। আৰু আহি থকা দিনবিলাকত আমি কাম কৰিম। বহুত পাৰ্থক্য বিধানসভাৰ লগত, মানে আপোনাৰ BTC নিৰ্বাচন নিমিলে। এই নিৰ্বাচনত তয়াময়া নিৰ্বাচন, যি তয়াময়া নিৰ্বাচন বুলি কোৱা হয়, BTC নিৰ্বাচন সঁচাকৈয়ে তয়াময়া নিৰ্বাচন নিমিলে। আৰু আদৰ্শগত নিৰ্বাচনতকৈও ইয়াত বেলেগ